দেখা পালো তোমার ছবি ধরা দিলা গোপনে আড়ি তুমি যেমন কুকার মনৰ নিয়ৰৰে চেঁচা টোপাল নামি অহা দৰে আমি দুখৰ মাজতেই এই সংস্কৃতিবোৰ ৰাখিবলগীয়া হৈছে। আমি এইবাৰ উত্তৰ পূৰ্ব ভাৰতৰ আমাৰ গোৰ্খাসকলৰ প্ৰথম ৰংগমঞ্চটি বটিয়ামাৰী হৰিনাৰায়ণ বিদ্যাভূষণ ৰংগমঞ্চ। সেই ৰংগমঞ্চটিৰ দুৰ্গা পূজাৰ যিমানবোৰ কাৰ্যসূচী আছিলে আমি আমাৰ অতি আদৰৰ আমাৰ গণশিল্পী আমাৰ হিয়াৰা মথু শ্ৰদ্ধাৰ জুবিন গাৰ্গদেৱৰ পবিত্ৰ স্মৃতিত আমি বৰ্জন কৰিলোঁ আৰু এইবাৰ কালী পূজাৰ যিমানবোৰ কাৰ্যসূচী আছিলে ৰংগমঞ্চত সেইবোৰ আমি বৰ্জন কৰিছোঁ। কিন্তু জাতীয় সংস্কৃতি হিচাপে কিছু আমাৰ নৱপ্ৰজন্মক প্ৰোৎসাহিত কৰিবৰ কাৰণে উদগনি দিবৰ কাৰণে ঘৰে ঘৰে কিছু এই দেউচী ভৈলী কাৰ্যসূচী হৈ আছে। সেয়ে আমি এই কাৰ্যসূচীভাগ যাতে নৱপ্ৰজন্মৰ মাজত বৰ্তি থাকক এই উদ্দেশ্যেৰে আজি এটি দেউচীক আমি ইয়াৰ পৰা প্ৰচাৰ প্ৰসাৰ কৰাৰ কাৰণে প্ৰচেষ্টা কৰিছোঁ। গতিকে আমি বিচাৰোঁ আমাৰ নতুন প্ৰজন্মই য'তেই গৈছে য'তেই দেউচী ভৈলী কৰিছে তাতেই আমাৰ নৱপ্ৰজন্মৰ হাত শ্ৰদ্ধাৰ আমাৰ অতি মৰমৰ শিল্পী জুবিনদাৰ এটি গীত গাইছে, য'তেই গৈছে চোতালত চবেই গাইছে। সেই ইয়াতো প্ৰস্তুত কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।